হয়, এইটোতো অতিকৈ দুৰ্ভাগ্যজনক কথা যে মানাহলৈ দেশী বিদেশী পৰ্যটকৰ যি এটা আহি এটা মনোৰম দৃশ্য উপভোগ কৰিব বা এক সুন্দৰ ধুনীয়া ক্লিন এটা পৰিৱেশত তেওঁলোকে আহি নিজৰ সময় অতিবাহিত কৰিবৰ কাৰণে আহে, কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতি বুলিয়ে মই ক'ব লাগিব যে কোন ঠিকাদাৰক তেনেকুৱাকৈ কাম কৰিব দিলে তেওঁলোকে চেনগ্ৰেভেল সলনি মাটি পেলাই মানাহৰ ভিতৰত যি এটা ধূলিময় পৰিৱেশৰ সৃষ্টি কৰিছে। আমি দাঁতিকাষৰীয়া সচেতন ব্যক্তি হিচাপে লজ্জা অনুভৱ কৰিছোঁ, কিয়নো মানাহৰ প্ৰতি মানুহৰ যি মৰম, মানুহৰ প্ৰতি যি গৌৰৱ, সেই গৌৰৱ এই ধূলিয়ে নাইকিয়া কৰিবলৈ এটা পৰিৱেশৰ যত্ন কৰিছে। যিসকল ব্যক্তি দূৰ দূৰণিৰ পৰা আহি মানাহত এবাৰ ঘূৰি তেওঁলোকে বাহিৰত ওলায়, তেওঁলোকৰ পৰা এবাৰ প্ৰতিক্ৰিয়া ল'লে নিশ্চয়কৈ ডিপাৰ্টমেণ্টেও গম পাব যে আজি মানাহৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা হৈছে। মই ডিপাৰ্টমেণ্টৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাম, লগতে যিসকল ঠিকাদাৰে এই কামবিলাক কৰিছে তেওঁলোকক অনুৰোধ জনাম যে সকলো ক্ষেত্ৰত অকল লাভৰ অংশ চিন্তা নকৰি মানাহৰ এটা যি ঐতিহ্য বা এটা নাম আছে, সেই নামৰ প্ৰতি লক্ষ্য ৰাখি কিছু কামত আমি নিজে কমচে কম নিজৰ মানসিকতাৰ পৰিচয় দিব লাগে, কিয়নো আজি সেই কামৰ কাৰণে মানাহৰ প্ৰতি অহা দেশী বিদেশী যি পৰ্যটক আছে তেওঁলোকে কিন্তু বদনামী কৰি আছে আমাৰ ঠাইখিনিক। আৰু এইখিনি যাতে নহয়, মই ফৰেষ্ট বিভাগক অনুৰোধ জনাইছোঁ, অনতি পলমে ভিতৰত যি এটা ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে সেইখিনিক ৰোধ কৰিব লাগে, অন্যথা মানাহৰ কিন্তু বদনাম হৈ আছে। अभ्यारण्य में अंदर तो है बहुत अच्छा, लेकिन जो रास्ते हैं उसमें धूल बहुत ज़्यादा है। धूल थोड़ी कम होने से ठीक है। অসুবিধা মানে ধূলিৰ কাৰণে অলপ অসুবিধা হৈছে আৰু বহুত বেছি ধূলি হৈছে। পানী দিব লাগিছিলে। নাইতো এনেই ধূলি বেছি হৈছে, গোটেই ধূলি। এতিয়া ৰাস্তাখিনি ভাল হ'লে আৰু ভাল হ'ব আৰু